নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো গেডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষা বিভাগৰ তৰফৰ পৰা প্ৰতিজন শিক্ষকৰ বাবে জাৰি কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো সকলো শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই কথাখিনি জানিব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। ছাৰ বাইদেউসকল, এইটো হৈছে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা কালি জাৰি কৰা এটা অত্যন্ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ। আৰু এই অৰ্ডাৰটো অনুসৰি আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বিদ্যালয়ৰ এটেণ্ডেঞ্চৰ সন্দৰ্ভত যি ইন টাইম আৰু আউট টাইম থাকে, সেই ইন টাইম আৰু আউট টাইমটোৰ সন্দৰ্ভত যি নিৰ্দেশনা পূৰ্বতে আছিল, সেই পূৰ্বৰ নিৰ্দেশনাৰ অনুসৰি বিদ্যালয়ত ইন টাইমৰ ব্যৱস্থাটো বাধ্যতামূলক কৰা হৈছিল আৰু আউট টাইমটো বাধ্যতামূলক কৰা হোৱা নাছিল। কিন্তু এতিয়া এই নিৰ্দেশনাটো অনুসৰি শিক্ষকসকলে আউট টাইমটো শিক্ষা সেতু এপত দিয়াটো বাধ্যতামূলক বুলি কোৱা হৈছে। লগতে এজন শিক্ষকে যদি বিদ্যালয়ৰ একাডেমিক কেলেণ্ডাৰৰ যি নিৰ্দিষ্ট সময়, সেই নিৰ্দিষ্ট সময়তকৈ 15 মিনিট পাছত বিদ্যালয়ত গৈ অনুপস্থিত হয়, অৰ্থাৎ ইন টাইমত তেওঁ প্ৰেজেণ্ট দিয়ে, আৰু আউট টাইম অৰ্থাৎ বিদ্যালয়ৰ পৰা 15 মিনিট পূৰ্বেই যদি বিদ্যালয় ত্যাগ কৰে, তেনেহ'লে এনেদৰে যদি তেওঁ মাহটোত দুবাৰ নিৰ্দিষ্ট সময়তকৈ যদি 15 মিনিট পাছত বিদ্যালয়ত গৈ উপস্থিত হয় আৰু নিৰ্দিষ্ট সময়তকৈ যদি 15 মিনিট পূৰ্বতেই বিদ্যালয় ত্যাগ কৰে, তেনেহ'লে তেওঁৰ যি CL লাভ কৰে, সেই CLৰ হাফ ডে CL ডিডাক্ট হ'ব বুলি কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা শিক্ষকসকলৰ এটেণ্ডেঞ্চৰ সন্দৰ্ভত জাৰি কৰা এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাটোৰ সন্দৰ্ভত আপোনালোকৰ মনত কি আহিছে, আপোনালোকৰ বহুমূলীয়া মন্তব্য অনুগ্ৰহ কৰি জনাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।